তো গুড আফটাৰনুন স্যাৰ স্যাৰ আপুনিতো ফাৰ্ষ্ট টাইম ইমান দূৰৰ পৰা আহিছে যেনে আপোনাৰ ডিষ্ট্ৰিক্টটো কৈ দিলে ভাল পাম মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ মৰাণহাটৰ একচুৱেলি মৰাণহাট দুটা ভাগ আছে এটা চৰাইদেউ এটা ডিব্ৰুগড় আমি চৰাইদেউ আচ্ছা তো স্যাৰ আপুনি গাড়ী স্কৰপিঅ' এল লৈ আছে ZHL তো মই আপোনাৰ ষ্টাৰ্টিঙৰ পৰা মানে আপুনি ধৰক GD মটৰ্ছৰ ফেমিলি মেম্বাৰেই হ'ল এতিয়া তো আপুনি ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে আপোনাৰ মই ডেলিভাৰী এক্সপিৰিয়েঞ্চটো জানিব বিচাৰিছোঁ খুব ভাল যিহেতু মই আগে বেলেগ এটা ডিলাৰ বুক কৰিছিলোঁ তাত তেওঁলোকে কোনো কনফাৰ্মেশ্যন দিব নোৱাৰিলে কেতিয়া দিন কি নাই তো মই তেতিয়া তাত কেঞ্চেল কৰাই পিনি মই একদম গুগলত চাৰ্চ মাৰি মই নাম্বাৰ উলিয়াই লৈছিলোঁ তো আপোনালোকৰ পৰা তেজপুৰ যোৰহাটৰ গুৱাহাটীৰ চব ঠাই উলিয়াই লওঁতে কিন্তু দুটা কলবেকে আহিছিলে এটা আছিলে যোৰহাটৰ পৰা আৰু এটা আপোনালোকৰ আৰু আপুনি যেতিয়া কথা পাতিলে আৰু মই তেতিয়াই গম পালোঁ যে আপোনালোকৰ কমিউনিকেশ্যন স্কিল বহুত ভাল বহুত ডিলাৰ হয় কি মানে কাষ্টমাৰ মনটো ভাল লগাবলৈ ইমান নাজানে তো আপোনালোকে প্ৰথম পাই ভাল লগালে আৰু ইয়াত গাড়ী মানে এভেইলেবল থাকে আৰু মই যিটো মানে ভেৰিয়েণ্ট বিচাৰিছিলোঁ সেই ভেৰিয়েণ্টটো ইয়াত যেতিয়া এভেইলেবল আছে বুলি ক'লে আপুনি বাছ কাগজ পত্ৰ লৈ আহক আমি গাড়ী দি দিম বুলি ক'লে আৰু ঠিক তেনেকৈ আজি ডেলিভাৰী হৈছে খুব ভাল লাগিছে আহি পিনি আৰু ইমান যে মোৰ হোল ফেমিলি আহিছে আৰু ফেমিলিকো ইমান ধুনীয়া এতিয়ালৈকে আতিথ্য দি আছে GD মটৰ্ছৰ ফালৰ পৰা নগাঁও খুব ভাল লাগিছে আৰু ইয়াত গাড়ী প্ৰায় এভেইলেবলেই থাকে মানে আপুনি গাড়ী বুক কৰি বহুত দিন ৰখিবলগীয়া নহয় আৰু যিহেতু মোৰ গাড়ী অলৰেডি আছিলে মানে মই কেতিয়াও ৰখিবলগীয়া নাই হোৱা বাছ মোৰ কাগজ পত্ৰৰ কাৰণে ডকুমেণ্টেশ্যনৰ কাৰণে অকণমান দিন 10-15 দিন ৰখিলোঁ আৰু আজি আহিলোঁ আৰু ৰাতিপুৱা অহাৰ পৰা এতিয়ালৈকে খুব ভাল এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে ইমান মৰম দিছে চেনেহ দিছে আৰু আপোনালোকৰ কথা বতৰা তথা যেতিয়া এজন কাষ্টমাৰ আহে কাষ্টমাৰজনৰ প্ৰতি প্ৰত্যেকজন আপোনালোকৰ ষ্টাফৰ যি বিহেভিয়াৰ খুব ভাল লাগিছে আপোনালোক গেট কিপাৰৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ৰিচেপশ্যনৰ পৰা আৰম্ভ কৰি সেলফ মেনেজাৰৰ পৰা আৰম্ভ কৰি সকলোখিনি খুব ভাল লাগিছে থ্যাংক ইউ সো মাচ তো হয় সকলোৱে গম পাইছে চাগে এখেত হয় আমাৰ মৰাণৰ তো ছাৰেও আমাক বহুত ভাল পাইছে আৰু আমিও ছাৰক আমাৰ GD মটৰ্ছৰ ফেমিলিৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো আমি ভাবিছোঁ যে আপোনাৰ যদি কোনোবা ফ্ৰেণ্ড চাৰ্কেল থাকে ডেফিনেটলি আমাক জনাব GDলে আমাৰ ৰেফাৰেঞ্চ দিব আৰু তাৰ বাদ দি আমি আগলৈও আপোনাক লগ পাম বুলি অপেক্ষা কৰিম বহুত ধন্যবাদ অ'কে থ্যাংক ইউ সো মাচ